নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমি চেনেলটোলৈ পুনৰ স্বাগতম কৰিছোঁ বন্ধু-বান্ধৱীসকল আগৰ ভিডিঅ'টোত মই ডিছকাছন কৰিছিলোঁ তিনিটা ডিষ্ট্ৰিক্টৰ কাট অফ লিষ্ট এলপিৰ ক্ষেত্ৰত আৰু বন্ধু-বান্ধৱীসকলক এই ক্ষেত্ৰত এটা ইম্পৰ্টেণ্ট কথা কৈ দিব বিচাৰিছোঁ যে অসম চৰকাৰৰ ফালৰ পৰা প্ৰায় 10,000 প্লাছ এলপি ইউপিৰ ভেকেঞ্চি ওলাব গৈ আছে টিচাৰৰ ক্ষেত্ৰত আৰু এই ভেকেঞ্চি এপ্লাই কৰাৰ আগতে আপোনালোকে কাট অফবোৰ জনাটো অত্যন্ত আৱশ্যক কাৰণ অহাবাৰ কেনেধৰণৰ কাট অফ গৈছিলে সেই সম্পৰ্কে আপোনালোকে এটা ষ্টাডি কৰাটো মাষ্ট বি ইম্পৰ্টেণ্ট পটকৈ যে এপ্লাই কৰিব এইটো নহয় কাৰণ ইমান দিন পিছত এটা পষ্ট ওলাব গৈ আছে গতিকে এটা ডাঙৰ অপৰচুনিটি আপোনালোকৰ হাতত আহিব গৈ আছে গতিকে এই অপৰচুনিটিটো মিছ নকৰিব সেইকাৰণে বস্তুবোৰ ভালকৈ ষ্টাডি কৰি লওক আৰু ষ্টাডি কৰি পেলাই সময় লওক ধৈৰ্য ধৰক ধুনীয়াকৈ স্পষ্টভাৱে ধুনীয়াকৈ সময় লৈ পেলাই আপোনালোকে আবেদন কৰিব আৰু ইয়াৰ যোনটো ভেকেঞ্চি জানুৱাৰী ফাৰ্ষ্ট উইকত নহ'লে ডিচেম্বৰ লাষ্ট বুলি কৈ আছিলে কিন্তু ডিচেম্বৰত লাষ্টত চান্সটো কম আছে জানুৱাৰীতে ওলোৱা চান্স আছে গতিকে বন্ধুসকল আগৰ যোনটো ভিডিঅ'ত আপোনালোকক মই বৰপেটা বঙাইগাঁও আৰু কাছাৰ ডিষ্ট্ৰিক্টৰ ডিছকাছন কৰিছিলোঁ মই এটা ভিডিঅ'তে সম্পূৰ্ণ দি দিব বিচাৰিছোঁ কিন্তু বন্ধুসকল ইমান ডাঙৰ ভিডিঅ'টো বনাবলৈ অসুবিধা হয় অলপ সেইকাৰণে মই অলপ শ্বৰ্টকৈ মানে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক তিনিটা ডিষ্ট্ৰিক্টকে দি দিছোঁ গতিকে আজি আপোনালোকক মই আগৰবাৰ দৰং ডিষ্ট্ৰিক্টটো দি দিছিলোঁ আজি ধেমাজি ডিষ্ট্ৰিক্ট ষ্টাৰ্টিং কৰিছোঁ আজি ধেমাজি ধুবুৰী আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টৰ যিবোৰ কাট অফ গৈছিলে সেই সম্পৰ্কে আজি আপোনালোকক ধুনীয়াকৈ দেখাই দিব বিচাৰিছোঁ গতিকে আৰম্ভ কৰিব বিচাৰিছোঁ ঠিক আছে অ'কে এইটো আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্টৰ পোনপ্ৰথমটো লিষ্ট হয় আৰু ইয়াৰ আপোনালোকে OBCৰ ক্ষেত্ৰত চাব পাৰিছিলে 214 গৈছিলে টোটেল কাট অফটো মানে চবতকৈ হাই বুলি ক'ব পাৰি OBCৰ ক্ষেত্ৰত ঠিক আছে না আৰু তাৰ OBCৰ ক্ষেত্ৰত ল' বুলি ক'লে অলপ স্ক্ৰল কৰি দিছোঁ কিন্তু আপোনালোকে যদি আগৰ ভিডিঅ' চোৱা নাই যদি চাব পাৰে তাত যোনটো আগৰ যিবোৰ ডিষ্ট্ৰিক্ট আছিলে মই অলপ কৈ দিছোঁ যিবোৰ বৰপেটা ডিষ্ট্ৰিক্ট ধৰি লওক তাৰপিছত বঙাইগাঁও ডিষ্ট্ৰিক্ট বা কাছাৰ ডিষ্ট্ৰিক্টতকৈ এই ডিষ্ট্ৰিক্টটোত অলপ কম গৈছিলে ধেমাজি ডিষ্ট্ৰিক্টত মানে কম গৈছিলে কাট অফটো OBCৰ ক্ষেত্ৰত দেই মই বেলেগ কাট অফৰ কথা কোৱা নাই OBCৰ ক্ষেত্ৰত কৈ আছোঁ আৰু স্ক্ৰল কৰি অকণমান ধুনীয়াকৈ দেখাই দিছোঁ ভালকৈ আপোনালোকে চাব পাৰিছে স্ক্ৰীনতে অলপ স্ক্ৰল কৰি দিছোঁ অ'কে OBCৰ ক্ষেত্ৰত চবতকৈ কম গৈছিলে 207 গৈছিলে 207 ল' কাট অফ বুলি ক'ব পাৰি কিন্তু বৰপেটা ডিষ্ট্ৰিক্ট 204 গৈছিলে OBCৰ ক্ষেত্ৰত অলপ বেছি ইমান গৈছে কিন্তু কম গৈছিলে কোন ক্ষেত্ৰত আপোনালোকৰ যোনটো ফাৰ্ষ্ট টাৰ্গেট আছিলে এইটো ফাৰ্ষ্ট যোনটো বৰপেটা ডিষ্ট্ৰিক্ট আপোনালোকে চালে গম পাব ফাৰ্ষ্ট যোনটো আছিলে তাত 200 কিমান আছিলে 20ৰ আপ আছিলে কিন্তু ইয়াত ষ্টাৰ্টিং 214ৰ পৰা হৈছে যিহেতু সেইকাৰণে কম বুলি কৈছোঁ আৰু ল'টো বুলি ক'লে 207টো দিছে মানে পষ্ট ৱাইজে দিছে ঠিকে আছে মোৰ হিচাপে কাট অফটো আৰু SC ক্ষেত্ৰত মই দেখাই দিব বিচাৰিছোঁ SC ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে 201 ঠিক আছে 201 আছিলে আৰু ল' বুলি ক'লে এইটো আপোনালোকৰ ধেমাজি ডিষ্ট্ৰিক্টৰ SCৰ ক্ষেত্ৰত ল' অ'কে স্ক্ৰল কৰিছোঁ STP এইটো নহয় অ'কে SC ক্ষেত্ৰত ল' বুলি ক'লে 198 গৈছিলে ল' গতিকে আপোনালোকে চাব পাৰিছে স্ক্ৰীনত ধুনীয়াকৈ এইটো SC ক্ষেত্ৰত ল' বুলি ক'লে 198 ঠিক আছে বাৰু কি ST প্লেনৰ ক্ষেত্ৰত চাই দিওঁ অকণ ST প্লেনৰ 209 গৈছিলে আৰু ল' বুলি ক'লে অলপ স্ক্ৰল কৰি দিছোঁ ধুনীয়াকৈ চাব পাৰিছে আপোনালোকে ST প্লেন অ'কে ST প্লেনৰ এইটো আছিলে লাষ্ট 201 আগত যোনটো ST প্লেন আছিলে তাত 198 মান গৈছিলে কিন্তু ইয়াত 201 গৈছে অলপ বেছি গৈছে STPৰ ক্ষেত্ৰত এই ডিষ্ট্ৰিক্টত চাব পাৰিছে ধেমাজি ডিষ্ট্ৰিক্টৰ প্লেনৰ ক্ষেত্ৰত দেই ST প্লেনৰ ক্ষেত্ৰত আৰু ইয়াৰ বুলি ক'লে ইয়াত 227ৰ পৰা ষ্টাৰ্ট হৈছে মানে 227 পৰা কিন্তু আপোনালোকে যদি বৰপেটা ডিষ্ট্ৰিক্ট বা আপোনালোকৰ যোনটো আগৰ ডিষ্ট্ৰিক্টবোৰ ডিছকাছন কৰিছোঁ সেইবোৰ ডিষ্ট্ৰিক্টত চাব 241 গৈছিলে UR ক্ষেত্ৰত কিন্তু ইয়াত তাতকৈ কম গৈছে গতিকে ইমান হাইপাৰ যোৱা নাই এই ডিষ্ট্ৰিক্টত UR ক্ষেত্ৰত অলপ কম গৈছে বুলি ক'ব পাৰি ঠিক আছে নেক্সট আপোনালোকক স্ক্ৰল কৰি দেখাইছোঁ UR ক্ষেত্ৰত কমটো কিমান গৈছে অ'কে UR বহুত আছে চাব পাৰিছোঁ বাপৰি বহুত আছে দেখোন স্ক্ৰল কৰি দিছোঁ বাৰু কিমান আছে চাই লওঁ চবতকৈ লাষ্ট বুলি ক'লে অ'কে চবতকৈ লাষ্ট আপোনালোকৰ এইটো অম্বুবাচী নহয় UR ক্ষেত্ৰত চবতকৈ লাষ্ট চাব পাৰিছে কি ধুনীয়া 209 মানে OBC আৰু UR ক্ষেত্ৰত কটাকটি হৈ পৰিছে মানে অলপ উচি মাত্ৰ 1-2%তকৈ গতিকে আপোনালোকে স্পষ্টভাৱে ধেমাজি ডিষ্ট্ৰিক্টৰ চাব পাৰিলে আৰু নেক্সট ভিডিঅ'ত মই বাকী ডিষ্ট্ৰিক্টবোৰ শ্বেয়াৰ কৰিম
বন্ধু-বান্ধৱীসকল এটা ভিডিঅ' সম্পূৰ্ণ দিয়া নাই কাৰণ এটা ভিডিঅ' সম্পূৰ্ণভাৱে দিয়াটো ইম্পচিবল লাহে লাহে দিছোঁ যাতে বন্ধু-বান্ধৱীসকল লাহে লাহে আপোনালোকে চাব পাৰে সকলো ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত গতিকে ইমানেই সামৰণি মাৰিছোঁ ধন্যবাদ